নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি জাৰ্নেললৈ। আজি আমি পঢ়িম পাৰমুটেশ্যনছ আৰু কম্বিনেশ্যনৰ ওপৰত। ঠিক আছে, পাৰমুটেশ্যন আৰু কম্বিনেশ্যনৰ পৰা তোমাৰ অতি কমেও 3টাৰ পৰা 4টা কুৱেশ্যনছ অহাৰ সম্ভাৱনা থাকে। ঠিক আছে, অহাৰ প্ৰবেবিলিটি থাকে বা সম্ভাৱনা থাকে, কাৰণ এই টপিকটো ৰিলেটেড বহুত ধৰণৰ তোমাৰ প্ৰবেবিলিটিৰ লগতো ৰিলেট কৰি পেলাই কুৱেশ্যনছ আহে। গতিকে ইয়াৰ পৰা কমেও 3টাৰ পৰা 4টা কুৱেশ্যনছ তোমালোকে দেখিবলৈ পাবা। গতিকে এই টপিকটো তোমালোকে ভালদৰে জানিব লাগিব, কাৰণ তোমালোকৰ মেথছৰ যদি তোমালোকে গোটেইখিনি ভালদৰে কৰিব পাৰা তেতিয়াহ'লে তোমালোকে এনেই বহুত ভাল এটা নম্বৰ পাবলৈ সক্ষম হ'বা। ঠিক আছে, গতিকে আমি চাওঁ পাৰমুটেশ্যন আৰু কম্বিনেশ্যন হয় কি। তাৰ আগতে তোমালোকক এটা কথা ক'বলৈ যাওঁ, যদিহে তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু লগতে তোমাৰ ব্লগৰ বন্ধু বান্ধৱী তথা লগৰ সমনীয়া কোনোবাই যদি আগন্তুক পৰীক্ষাটোৰ বাবে পঢ়ি আছে তেতিয়াহ'লে তেওঁলোকৰ লগত ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা। ঠিক আছে, এতিয়া পাৰমুটেশ্যন আৰু কম্বিনেশ্যনছ জনাৰ আগতে আমি জানিব লাগিব যে ফেক্টৰিয়েল কি হয়। ঠিক আছে, আমাক যদি ধৰা কিবা এটা দিয়া আছে, নাম্বাৰ দিলোঁ 6 এনে তোমাৰ এনেকৈ চাইনটো দিয়া আছে, তেতিয়া হৈছে এইটো 6 ফেক্টৰিয়েল। ঠিক আছে, ইয়াৰ ফেক্টৰিয়েল দিয়াব লাগিব। এতিয়া ফেক্টৰিয়েলক তোমাৰ মানে হৈছে তাৰ যিবিলাক ফেক্টৰ আছে, ঠিক আছে, 6ৰ ফেক্টৰবিলাক উলিয়াব লাগিব। এতিয়া 6ক তুমি এনেকৈ দিলেও 6 ফেক্টৰিয়েল ক'ব পাৰা বা এনেকৈ হ'লেও 6 ফেক্টৰিয়েল ক'ব পাৰা। ঠিক আছে, এতিয়া সেইটো ক্ষেত্ৰত যদি আমি 6ৰটো চাওঁ, 6 ফেক্টৰিয়েল দিয়াবলৈ যাওঁ তেতিয়াহ'লে এইটো হ'ব 6 × 6 - 1। ঠিক আছে, তাৰপিছত 6 - 2, চ' 6 - 3 এনেকৈ যাব গৈ গৈ তোমাৰ ক'লৈকে পাবগৈ 6 - 4, 6 - 5 আৰু তোমাৰ 6 - 6 এনেকৈ গৈ থাকিব। ঠিক আছে, এতিয়া চোৱা, এইটো ক্ষেত্ৰত যদি আমি 6ৰ জেগাত নলৈ পেলাই 6টো মই কমন হিচাপে ধৰি লৈছিলোঁ, তুমি যদি n বুলি ধৰা, ঠিক আছে, না যিকোনো এটা নাম্বাৰক n বুলি ধৰা তেতিয়াহ'লে তাৰ ফেক্টৰিয়েল কি হ'ব। এতিয়া যদি আমি চাওঁ n ফেক্টৰিয়েল দিয়াব লাগে বা n ফেক্টৰিয়েল দিয়াব লাগে, তেতিয়া সেইটো হ'ব তোমাৰ n × n - 1, n - 2, n - 3। ঠিক আছে, এনেকৈ গৈ লাষ্টত 4, 3, 2, 1। ঠিক আছে, এনেকৈ যাব, এইটো হৈছে ফেক্টৰিয়েল। এতিয়া চোৱা, ইয়াত 4ৰ ফেক্টৰিয়েল দিয়া আছে। এতিয়া আমি চাম 4ৰ ফেক্টৰিয়েল কেনেকৈ হ'ব। ঠিক আছে, এতিয়া চোৱা 4ৰ ফেক্টৰিয়েল বা এনেকৈও লিখিব পাৰা বা তোমালোকে ইয়াক এনেকৈও 4 ফেক্টৰিয়েলো লিখিব পাৰা। এতিয়া চোৱা 4 ফেক্টৰিয়েল কি হয়, 4 × 4 - 1 × 4 - 2, 4 - 3 আৰু ঠিক আছে 4 - 3 ইমানখিনিলৈকে যাব। ঠিক আছে, এতিয়া 4ৰ 4 হ'ল। ঠিক আছে, 4 × -1 মানে 3, 4 - 2 2 আৰু 4 - 3 হ'ল তোমাৰ 1। ঠিক আছে, এইটো হৈ গ'ল তোমালোকৰ ফেক্টৰিয়েলৰ নিয়ম। এতিয়া চোৱা, এই গোটেইকেইটা পূৰণ কৰি দিয়া, 4 × 12, 12 × 24 মানে 24 হ'ল 4ৰ ফেক্টৰিয়েল। ঠিক আছে, তেনেকৈ তোমালোকক যদি দিয়ে আৰু 7ৰ ফেক্টৰিয়েল উলিওৱা বুলি, তেতিয়াহ'লে 7ৰ ফেক্টৰিয়েল হ'ব বা তোমালোকে এনেকৈও দিব পাৰে। এতিয়া 7ৰ ফেক্টৰিয়েল হ'ব তোমালোকৰ কি 7 × 7 - 1, 7 - 2, 7 - 3, 7 - 4, 7 - 5 হয়নে, 7 - 6। ঠিক আছে, এইকেইটা হ'ল 7ৰ ফেক্টৰিয়েল। এতিয়া চোৱা কি আহিব, 7 × 6 × 5 × 4 × 3 × 2 × 1। তোমালোকে ইমানবিলাক লিখিব নালাগে। ঠিক আছে, যেতিয়া তোমালোকে পৰীক্ষাত যাবা তেতিয়া যোনটো সংখ্যা দিয়া থাকে, ধৰা 12 দিয়া আছে, 12ৰ ফেক্টৰিয়েল দিয়াব লাগে, তেতিয়াহ'লে তোমালোকে যদি দিয়া থাকে, নাহে বাৰু তথাপিও মই কৈছোঁ, কিবা তোমালোকে পাৰমুটেশ্যন কম্বিনেশ্যন কৰিবলৈ যাওঁতে ফেক্টৰিয়েল লাগিবই। গতিকে যদি 7ৰ ফেক্টৰিয়েল দিয়া আছে তেতিয়াহ'লে তুমি 7ৰ পৰা ওলটাকৈ লিখি যোৱা, 7 6 5 4 3 2 1। ঠিক আছে, তেনেকৈ তোমালোকক 100 দিলেও একো কৰিব নালাগে, তোমালোকে 100 × 99 × 98 এনেকৈ কৰি 1লৈকে লিখিব লাগিব। ঠিক আছে, এইটো হৈ গ'ল ফেক্টৰিয়েলৰ নিয়ম হ'ল। এতিয়া ফেক্টৰিয়েল কি হয় বুজিলা। ইয়াত মই কৈ দিছোঁ, লেট n be a পজিটিভ নাম্বাৰ, আমি n এটা পজিটিভ নাম্বাৰ বুলি ধৰিছোঁ। দেন দ্য ফেক্টৰিয়েল n ইজ ডিন'টেড বাই এইটো, মই তোমালোকক দেখাইছোঁ ইয়াত যেনেকৈ দেখাই দিছিলোঁ, এইটো বা এইটো, ইয়াতো আছে এইটো বা এইটো। ঠিক আছে, তেনেকৈ ডিফাইন কৰা হয় nৰ ফেক্টৰিয়েল। এইটো যিটো ফৰ্মুলা মই তোমালোকক শিকাইছোঁ, এইটো তোমালোকে লিখি ল'ব পাৰা। ঠিক আছে, তেনেকৈ আমাৰ 4ৰ ফেক্টৰিয়েল উলিয়ালে আৰু তেনেকৈ আমি 5ৰ ফেক্টৰিয়েল উলিয়ালোঁ। আৰু ফেক্টৰিয়েল অফ 0 সকাই কি হয়, 1 হয়। ঠিক আছে, সেইটো মনত ৰাখিবা। এইটো তোমালোকৰ কুৱেশ্যনো আহিব পাৰে এটা, যে ফেক্টৰিয়েল অফ 1 কি হয়, ফেক্টৰিয়েল অফ 0 কি হয়। ঠিক আছে, ফেক্টৰিয়েল অফ 0 কি হয়, সদায় 1 হয়। এইটো এটা শ্বৰ্ট কুৱেশ্যন হিচাপে তোমালোকৰ পৰীক্ষাত আহিব পাৰে। ঠিক আছে, এতিয়া চাওঁ ফেক্টৰিয়েল বুজিলা তোমালোকে। এতিয়া তাৰপিছত কি চাওঁ, পাৰমুটেশ্যনলৈ আহোঁ।
ঠিক আছে কাৰণ পাৰমুটেশ্যন আৰু কম্বিনেশ্যনৰ কাৰণে ফেক্টৰিয়েল বহুত বেছি দৰকাৰী এটা যেটো আমি ফেক্টৰিয়েলখিনি বুজিলো এতিয়া আমি পাৰমুটেশ্যন আৰু কম্বিনেশ্যন লাও এতিয়া পাৰমুটেশ্যন হয় কি দ্য ডিফাৰেণ্ট এৰেঞ্জমেণ্ট অফ এ গিভেন নাম্বাৰ অফ থিংছ বাই টেকিং সাম অৰ অল এট এ টাইম আৰ কল পাৰমুটেশ্যন ঠিক আছে চোৱা এটা এটা বক্স আছে বক্সটো তোমাৰ কিছুমান ৰেড বল আছে কিছুমান ব্লু বল আছে ঠিক আছে কিছুমান তোমাৰ ইয়েলো বল আছে কিছুমান তোমাৰ ব্লেক বল আছে হল এতিয়া আমাক কৈছে এটো এটা এৰেঞ্জমেণ্টত আছে ঠিক আছে আৰু যদি তোমাৰ পৰা এই বেগটোৰ পৰা ঠিক আছে এই যেটো আমাৰ বেগ আছে সেই বেগটোৰ পৰা তোমালোকে কিবা এটা বল উলিয়াব লাগে ঠিক আছে কিবা এটা বল উলিয়াব আছে ঠিক আছে যদি তোমালোকে হয়তো গুটেইকেইটা বল উলিয়াবলৈ দিব পাৰে বা যিকোনো এটা বল উলিয়াব দিব পাৰে তেতিয়া যেটো আমি প্ৰসেস ইউজ কৰিম যেটো প্ৰসেছত আমাৰ সোনকালে আনসাৰটো পোৱা যাব চোৱা তুমিতো এনেকুৱা কৰিব নোৱাৰা ধৰা তোমাৰ ইয়াত 5-6টা বল দিলে তুমি এটা এটাকে উলিয়াই আনসাৰটো কৰিব পাৰিবা কিন্তু তোমালোকে যদি 100টা বা 200টা এনেকৈ বল দিয়ে তেতিয়াহলে তাৰ কি হ'ব আনসাৰ তোমালোকে উলিয়াব নোৱাৰা গতিকে সেই ক্ষেত্ৰত আমি পাৰমুটেশ্যন ইউজ কৰোঁ ঠিক আছে পাৰমুটেশ্যন ইউজ কৰা হয় যদি তোমালোকে একেলগে গুটেইকেইটা বলৰ হেৰি উলিয়াব দিয়ে ঠিক আছে কিমান হয় কিমানটা আছে বা কি কৰি গুটেইকেইটা বলৰ ভিতৰত যিকোনো এটা বল কেনে ধৰণে সজাব পাৰিবা কেনে ধৰণে থলে কি হয় তাৰ পাৰমুটেশ্যন কি হ'ব বা কম্বিনেশ্যন কি হ'ব সেইটো ক্ষেত্ৰত আমি কি হয় পাৰমুটেশ্যন ইউজ কৰিব পাৰোঁ ঠিক আছে এতিয়া আমি চাওঁ পাৰমুটেশ্যনৰ ফৰ্মুলা কি হয় ঠিক আছে পাৰমুটেশ্যনৰ ফৰ্মুলা হৈছে NPR ঠিক আছে N হৈছে নাম্বাৰ P হৈছে তোমাৰ পাৰমুটেশ্যন সেই কাৰণে P বাহিছে আৰু R হৈছে তোমাৰ কি তাবা উলিয়াব দিয়ে বা কিমান উলিয়াব দিয়ে ঠিক আছে এটা চোৱা NPR ৰ তোমালোকে যেটো পাৰমুটেশ্যনৰ ফৰ্মুলা আছে এটোকে NPR ৰে খসুৱা হয় আৰু ই হৈছে n * n-1 n-2 এনে কৰি n-r + 1 ঠিক আছে n-1 সৰি r + 1 এটো হৈছে ফৰ্মুলা আৰু ইয়াক তোমালোকে এনেকৈ লিখিব পাৰা হেৰি এটো কয় factorial n divided by factorial n-r এটো হৈছে তোমাৰ NPR ৰ ফৰ্মুলা হল এটো বুজিলা তোমালোকে NPR বুলি ক'লে কি হ'ব তোমালোকৰ পাৰমুটেশ্যন বুজোৱা হ'ব এটা চোৱা মই তোমালোকক এটা দেখাই দিওঁ যে ইয়াত চোৱা 8p2 দিয়া আছে ঠিক আছে এতিয়া চাবা 8p2 ইয়াৰ পাৰমুটেশ্যনৰ ফৰ্মুলা কি হয় n factorial n divided by n-r ঠিক আছে ইয়াত 8 কি হয় তোমালোকৰ n হয় ঠিক আছে আৰু তোমালোকৰ 2 হৈছে কি r হল এতিয়া চোৱা ফৰ্মুলা মতে কি হয় আৰু এটো হৈ গল p ঠিক আছে এটা ফৰ্মুলা মতে চোৱা ফৰ্মুলা মতে হয় তোমালোকৰ NPR ৰ ফৰ্মুলা আছিল factorial n divided by n-r হল এটা factorial কি হয় n মানে কি 8 মানে factorial 8 হল এতিয়া factorial r n-r মানে n কি আছিল 8 আৰু r আছিল কিমান 2 মানে 8 - 2 হল এটা চোৱা factorial 8 পালা হল factorial 8 ক আমি কেনেকৈ লিখিব পাৰো আমি পঢ়ি আহিছো আগতে যে factorial 8 ক আমি লিখিব পাৰো কেনেকৈ 8 * 7 * 6 * 5 * 4 * 3 * 2 * 1 হল তেনেকৈ 8 - 2 কি হ'ব 8 - 2 মানে হৈ গল 6 হল এটা 6 ক আমি ইয়াত কেনেকৈ লিখিব পাৰো চোৱা ইয়াত লিখিলে তোমালোকে বুজি নাপাবা ইয়াত তলত লিখি দিছো চোৱা 6 ক আমি এনেকৈ লিখিব পাৰো এটো ওপৰত এইখিনিটো থাকিলে ইনটু 1 লৈকে হল আৰু 6 ক আমি লিখিব পাৰো কি factorial 6 মানে 6 * 5 * 4 * 3 * 2 * 1 হল এটা চোৱা ইয়াত যদি আমি চাওঁ এইখিনি পা এইখিনি সেম হয় নাই 5 * 4 * 3 * 2 * 1 আৰু এইখিনি ইনটু 6 হল the 7 হয় নাই এইখিনি পা এইখিনি সেম হয় চোৱা ইয়াত এইখিনি যিমানখিনি হয় আৰু ইয়াতো হেতু একেই হয় হয় নাই গতিকে এইটো আৰু এইটো কি হল সৰি এইটো আৰু এইটো কি হল কেনসেল হল এটা থাকিলে কিমান 8 * 7 মানে 8 * 7 হলে কিমান হ'ব 56 হল এটা তোমালোকৰ আনসাৰ হৈ গল 56 বুজিলা এটো আসলে তোমালোকৰ 8 * 8 p2 পাৰমুটেশ্যন 56 এটা চোৱা 7p3 এটো ক্ষেত্ৰত চোৱা কেনেকৈ হল এটো ক্ষেত্ৰত বুজাইছো এতিয়া আসলে কি 7p3 হল মানে 7 পাৰমুটেশ্যন 3 এটা চোৱা আমাৰ ফৰ্মুলা মতে হয় NPR আৰু NPR ৰ ফৰ্মুলা আছিল n divided by factorial n divided by factorial n-r হল এতিয়া চোৱা n মানে আছিল 7 মানে factorial 7 আৰু r মানে হৈছিল তোমালোকৰ factorial
n minus r মানে 7 minus 3 হল এটা এটো হল 7 ফেক্টৰিয়েল 7 আৰু এটো হল তোমালোকৰ 7 minus 3 মানে হল 4 এটা চোৱা আমি এইখিনি লিখিব পাৰো 7 into 8 sorry 6 into 5 into চোৱা 4 3 2 1 ঠিক আছে 4 3 2 1 এটোক আমি কি বলি ফেক্টৰিয়েল 4 বুলি লিখিব পাৰো নাই কাৰণ এটা কথাই বুজাই আছে ইয়াত তো এইটো আমি কাটি পেলাই ইয়াক আমি লিখিব পাৰো কি into ফেক্টৰিয়েল 4 ঠিক আছে এনেকৈ তলত থাকিলে ফেক্টৰিয়েল 4 এটা চোৱা এটো ফেক্টৰিয়েল 4 আৰু এটো ফেক্টৰিয়েল 4 কেনসেল হ'ল এটা চোৱা এতিয়া 7 into 5 into 6 into কৰা কিমান 7 গুণ 42 42 into 5 আৰু 42 into 5 into কিমান 5 গুণ 10 গুণ হাতে গলে 5 20 কে 21 210 ঠিক আছে এতিয়া 7 p 3 আনসাৰ হ'ব কিমান 210 হল এটো বুজিলা তেনেকৈ চোৱা বেলেগ এটা চাও যদি আমাক দিয়া 10 পাৰমুটেশন 9 ঠিক আছে এটো আনসাৰ কি হ'ব চোৱা আমি ফৰ্মুলা জানো npr ইয়াত n কি হয় 10 আৰু p কি r কি হয় 9 n equal to 10 আৰু r হৈছে 9 এটা চোৱা ফৰ্মুলা কি হয় ফৰ্মুলা হয় আমাৰ ফেক্টৰিয়েল n divided by n minus r ঠিক আছে এটা চোৱা ফেক্টৰিয়েল n মানে তোমাৰ ফেক্টৰিয়েল 10 আৰু ফেক্টৰিয়েল n minus r মানে 10 minus 9 হল এটা কিমান আহিব চোৱা ফেক্টৰিয়েল 10 মানে যে 10 into 9 into 8 into 7 into 6 into 5 into 4 into 3 into 2 into 1 ঠিক আছে তেনেকৈ 10 minus n মানে কিমান আহিব 1 ফেক্টৰিয়েল 1 আৰু ফেক্টৰিয়েল 1 সদায় কিমান হয় 1 এ হয় ঠিক আছে আৰু তলত 1 হোৱা নোহোৱা একেই কথা গতিকে এই কেটা মাল্টিপ্লাই কৰিলে তোমাৰ যেটো আনসাৰ আহিব হেতু হ'ব তোমাৰ কি 10p পাৰমুটেশন 9 ৰ কি হয় আনসাৰ বুজিলা এটা ভালদৰে পাৰমুটেশন খিনি এটা আমি চাও যে কম্বিনেশন পাৰমুটেশনৰ লগত কি ধৰণৰ অংক আছে ঠিক আছে এইখিনি বুজিলা পাৰমুটেশন কি হয় ভালদৰে বুজাই দিলো তোমালোকে ইয়াৰ পিছত যদি কিবা বুজিবলৈ বাকি আছে তেতিয়া হলে তোমালোকে মোক কমেন্ট কৰিব পাৰা কমেন্ট বক্সত যে অমুকটো বুজা নাই তাৰ লগৰ কাৰণে মই বেলেগকে তোমালোকক বুজাই দিম ঠিক আছে নহলে এটা জুম মিটিং কৰি পেলাই তোমালোকক বুজাই দিম তো তোমালোকে যেনেকৈ বিচাৰা তেনেকৈ তোমালোকে মোক কমেন্ট কৰিব পাৰা ঠিক আছে এটা তাৰ পিছৰটো চাও এটা আমি চাও কম্বিনেশন পাৰমুটেশন চালো এটা কম্বিনেশন চাও কম্বিনেশন কি হয় each of the different groups or selection which can be formed by taking some or all at a time is called a combination each of different groups যদি আমাৰ গ্ৰুপ বিলাক বেলেগ বেলেগ থাকে ঠিক আছে ইয়াত ধৰা তিনিজন মানুহ বহি আছে ঠিক আছে তিনিজন মানুহ বহি আছে ইয়াত তিনিজনী ছোৱালী বহি আছে ঠিক আছে এতিয়া আমি এনেকুৱা কৰিব লাগে যাতে এনেকৈ ধৰণে সজাব লাগে যাতে দুজন মানুহৰ মাজত এজন মানুহৰ মাজত এজনী ছোৱালী আহক ঠিক আছে হেতু আমি কেইটা প্ৰকাৰত সজাব পাৰো ঠিক আছে এনেকৈ এজন মানুহৰ মাজত এজনী ছোৱালী তাৰ পিছত আকৌ এজন মানুহ ছোৱালী আকৌ এজন মানুহ এনেকৈ আমি কেনেকৈ সজাব পাৰো ঠিক আছে হেতু আমাৰ কম্বিনেশন থাকে আছে ইয়াকে বুজোৱা হয় কম্বিনেশন ঠিক আছে আৰু এটা ক্ষেত্ৰত চোৱা যদি তোমাৰ তিনটা চাৰিটা ৰঙা বল আছে ঠিক আছে তিনটা নীলা বল আছে তাৰ পিছত তিনটা হালধি পাঁচটা হালধীয়া বল আছে ঠিক আছে 5-6টা হালধীয়া বল আছে তাৰ পিছত তোমাৰ লগত এনেকৈ 7-8টা ব্ল্যাক বল আছে ঠিক আছে এটা তুমি ইয়াক কেনেকৈ সজাবা যাতে প্ৰতিটোৰে এটা সমান সমান ভাগত বা এটা সেম প্যাটাৰ্ণত ফলো কৰে ঠিক আছে এটো কেনেকৈ কৰিবা চাও হা এটা তোমাৰ হেতুৱে কেনেকৈ সজাবা হেতু যদি চোৱা তেতিয়া হলে তাক কি হয় হি পাৰমুটেশন কম্বিনেশনত আহে ঠিক আছে এই বলকেটা এনেকৈ সজাব লাগে যাতে দুইটা যিকোনো দুটা একেলগে বল সেম কালাৰ নহয় মানে ব্ল্যাক আৰু ব্ল্যাক কেতিয়াও একেলগে আহিব নোৱাৰে বা ব্ল্যাক আৰু ব্লু দুটা ব্লু একেলগে আহিব নোৱাৰে ঠিক আছে দুটা ব্লু একেলগে আহিব নোৱাৰে হেতু কেনেকৈ সজাব লাগিব সেই ফৰ্মুলাটো কিহত আমি তোমাৰ কম্বিনেশন হৈ পেলাই ইউজ কৰিব পাৰো ঠিক আছে এটা কম্বিনেশনৰ ফৰ্মুলা হৈছে চোৱা এখিনি চাবা কৰিলো এটা কম্বিনেশনৰ ফৰ্মুলা হৈছে তোমাৰ কি NCR ঠিক আছে এটা NCR এটো হৈছে তোমালোকৰ কম্বিনেশনৰ ফৰ্মুলা এতিয়া NCR ত চোৱা NCR আমি NPR চালো NPR আৰু NCR মাজত পাৰ্থক্য আছে ঠিক আছে এটা কি পাৰ্থক্য আছে এটা চোৱা হল এতিয়া আমি চাও যে NPR আৰু NCR ৰ মাজত কি পাৰ্থক্য আছে চোৱা NPR ৰ ফৰ্মুলা কি আছিল n divided by n minus r হয় এতিয়া NC হেতু হল NPR আৰু যদি তুমি NCR চোৱা এটা NCR ৰ ফৰ্মুলা হৈছে factorial n divided by factorial n divided by n minus r বুজিলা
এইটো হ'ল তোমালোকৰ NCR আৰু NPR মাজত পাৰ্থক্য হ'ল এইটো চোৱা ফেক্টৰিয়েল ডিভাইডেড বাই ফেক্টৰিয়েল n minus r ঠিক আছে এইটো হ'ল ফৰ্মুলা এটা চোৱা ইয়াত দিছে NCN ৰ ফৰ্মুলা ঠিক আছে NCN মানে 6C6 বা 7C7 যদি সেম হয় ওপৰটো মানে n আৰু r যদি সেম হয় তেতিয়া হলে NCN মানে NCR সদায় কি হ'ব 1 হ'ব বুজিলা এটা চোৱা এই ইয়াত চোৱা NCN মানে 1 ঠিক আছে এটা চোৱা মই তোমালোকক কি কৈছো মানে কেনেকৈ হয় চোৱা এক সেকেন্ড এটো কি হৈ গল ওকে এতিয়া ইয়াত চাবা দেই সৰি কিবা এটা খেলি মেলি হৈ গল এইকাৰণে অলপ তোমাৰ ইফালে আনিবলগীয়া হ'ল এতিয়া চোৱা NCN আৰু NCR ৰ পাৰ্থক্যটো বুজিলা এটা চোৱা NCN মানে NCN যদি ফৰ্মুলা হয় মানে n আৰু r যদি সদায় সমান হয় কেতিয়াবা যদি সমান হয় মানে 6C6 হয় তেতিয়াহলে সদায় হেতু আনসাৰ 1 হ'ব ঠিক তেনেদৰে 7C7 হয় তেতিয়াহলে 1 হ'ব বা 100C100 হয় তেতিয়াহলে 1 হ'ব মানে তোমাৰ যদি n আৰু r সদায় সমান থাকে তেতিয়াহলে হেতু আনসাৰ সদায় কি হ'ব 1 হ'ব ঠিক আছে এটো এটা হল আৰু এইকেটা শর্ট মানে এইকেটা তোমালকে জানিবলগীয়া কথা কাৰণ এইকেটা পৰীক্ষাত আছে কোৱেশ্চন হিচাপে আহিব পাৰে ঠিক আছে তাৰ উপৰি আৰু যদি তোমালকে NC0 দেখা হেতু আনসাৰ সদায় কি হ'ব 1 হ'ব মানে 7C0 হলে 1 হ'ব আৰু 7C7 হলেও 1 হ'ব ঠিক আছে এতিয়া NCR আৰু NCR-1 ঠিক আছে NCN-r এটা আনসাৰ সদায় একে হয় ঠিক আছে আমি এটা বুজিলো এতিয়া চোৱা আৰু কি কি হ'ব পাৰে আমি বুজিলো তোমাৰ NC n ৰ ভ্যালু 1 হল NC 0 ভ্যালু 1 আৰু NC r আৰু NC n-r ইয়াৰ দুটাৰ ভ্যালু সদায় একে হয় ঠিক আছে এইকেটা ফৰ্মুলা তোমালোকে মনত ৰাখিবা কাৰণ এইকেটা তোমালোকৰ পৰীক্ষাত কি হয় তোমালোকক এজ এ কোৱেশ্চন হিচাপে আহিব পাৰে ঠিক আছে এইকেটা ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখি থবা ইম্পৰ্টেন্ট হয় ঠিক আছে এইকেটা মনত ৰাখি থবা এতিয়া চাও আমি ইয়াৰ কম্বিনেশনৰ পাৰমুটেশন কম্বিনেশনৰ ফৰ্মুলাখিনি বুজিলো এটা আমি চাও তাৰ ৰিলেটেড কোৱেশ্চন হমো ঠিক আছে এটা কেনেকৈ উলিয়াইছা ওকে মই কেনেকৈ উলিয়াই নেদেখালো এটা চাও HC3 ক্ষেত্ৰত চাও HC3 এটা ফৰ্মুলা কি আছিল n factorial n divided by factorial n by n minus r হল এটা চাও factorial n ইয়াত n কি হয় 8 হয় factorial 8 হল তাৰপিছত factorial n মানে আকৌ factorial 8 divided by n minus r মানে 8 minus 3 হল এটা factorial 8 divided by factorial 8 এটো 8 minus 3 কি হয় তোমাৰ 8 minus 3 হ'ব কিমান 5 হল এটো 5 বুজিলা এটো এটা যে সলভ কৰিবা কাৰণ তোমালকে জানা সলভ কৰিবলৈ কেনে মই শিকাই দিছিলো তেতিয়া তোমালকে কি হয় HC3 ভ্যালুটো পাবা হল বুজিলা এটো চা এটো HC3 ভ্যালু ইয়াত ইয়াত কি আহিলে HC3 ইয়াত কি আহিলে 876 আৰু ইয়াত অকল 3 2 1 হল তেতিয়া আনসাৰ আহিলে 556 হল তেনেকে ইয়াত উলিয়ালে 16C13 ৰ ঠিক আছে গতিকে তোমাৰ আনসাৰ হল ইটো 560 ঠিক আছে কেনেকৈ ফেক্টৰিয়েল উলিয়াব লাগে মই যেহেতু শিকালো গতিকে তোমালোকে এডি ফেক্টৰিয়েল উলিয়াব পাৰি হল এতিয়া আমি চাও যে তাৰ পিছৰ কোৱেশ্চন কি আছে সো এতিয়া আমাক কোৱেশ্চন দিছে যে ইভালুৱেট ফেক্টৰিয়েল 50 ডিভাইডেড বাই ফেক্টৰিয়েল 90 ঠিক আছে এটো 48 এটো আমি কি উলিয়াব লাগে ফেক্টৰিয়েল উলিয়াব লাগে সো এতিয়া এখিনি ফেক্টৰিয়েল নহয় এটো আমাৰ কি হয় ফেক্টৰিয়েল হয় কাৰণ ফেক্টৰিয়েল উলিয়াবলৈ তোমালোকক প্ৰথম শিকাইছিলো গতিকে এটো এটা ফেক্টৰিয়েল হয় এতিয়া এখিনি তোমালোকে জানিবা কাৰণ 50 ডিভাইডেড বাই 40 এটা 50 ফেক্টৰিয়েল কি হয় 50 divided by factorial 48 এটা চা 50 আমি লিখিব পাৰো 50 into 49 into 40 factorial 48 বুলি হয় না
আৰু ডিভাইডেড বাই ফেক্টৰিয়েল 48 এইটো কেঞ্চেল গ'ল থাকিলে কিমান 50 × 49 এতিয়া এইটো মাল্টিপ্লাই কৰিলে মানে পূৰণ কৰিলে তোমালোকৰ যিটো আনসাৰ হ'ব সেইটোৱে হ'ব তোমালোকৰ ফেক্টৰিয়েল 50 ডিভাইডেড বাই ফেক্টৰিয়েল 48 আনসাৰ হ'ল এতিয়া চাওঁ in how many different ways can the letters of the word fight be arranged ঠিক আছে এটা চোৱা ফাইট শব্দটো আছে FIGHT ঠিক আছে ইয়াত কেইটা ৱৰ্ড আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ঠিক আছে ৱৰ্ড হৈছে 5 ৱৰ্ডছ হ'ল এতিয়া চোৱা এতিয়া আমি লিখিব লাগে যে আমি তাক কেইটা ৱেইট সলনি কৰিব পাৰোঁ ইয়াৰ ক্ষেত্ৰত আমাৰ কি হ'ব পাৰমুটেশ্যন ইউজ হ'ব ঠিক আছে কাৰণ ইয়াত আমি কোনো ধৰণৰ হাল সলনি কৰিব নালাগে গতিকে ইয়াত ইউজ হ'ব পাৰমুটেশ্যন এতিয়া পাৰমুটেশ্যন কি হ'ব 5C5 ঠিক আছে পাঁচটা আছে আমি কিমান কেইটা ভাগত এৰেঞ্জ কৰিব লাগিব সেই পাঁচটা ভাগতে এৰেঞ্জ কৰিব লাগিব সৰি 5P5 5 পাৰমুটেশ্যন 5 ঠিক আছে এটা চা মানে কি হ'ল 5 পাৰমুটেশ্যন 5 মানে ওপৰত আহিলে 5 কাৰণ ওপৰত ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n - r আছিলে হ'ল ফেক্টৰিয়েল 5 ডিভাইডেড বাই ফেক্টৰিয়েল 5 - 5 আমি জানো ফেক্টৰিয়েল 5 - 5 সদায় 1 হয় গতিকে থাকিলে কিমান ফেক্টৰিয়েল 5 আৰু ফেক্টৰিয়েল 5 ৰ আনসাৰ কিমান হয় 5 × 4 × 3 × 2 × 1 ঠিক আছে এটো বুজিলা এটো যদি মাল্টিপ্লাই কৰা তোমালোকৰ ইয়াৰ আনসাৰ আহিব 120 হ'ল এটা হেতু হ'ল তোমালোকৰ আমি 120 ওয়েজ মানে 120টা ধৰণে আমি কি কৰিব পাৰোঁ এই ৱৰ্ডটো লিখিব পাৰোঁ হ'ল বুজিলা এটো আছিলে তোমাৰ ফাইটৰ ক্ষেত্ৰত ঠিক তেনেদৰে আৰু এটা কোৱেশ্চন আছে হেদি চোৱা in how many different ways the letter of the word present be arranged ঠিক আছে present PRESENT হ'ল ইয়াত কেইটা ৱৰ্ড আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা ঠিক আছে টোটাল 7টা ৱৰ্ড আছে কিন্তু এতিয়া চোৱা প্ৰেজেন্টত দুটা ই আছে দেখিছা এটা ৱৰ্ড দুটা ই হ'ল এতিয়া চোৱা এইটো ক্ষেত্ৰত কি হ'ব এইটো ক্ষেত্ৰত এনেকুৱা হ'ব চোৱা যেহেতু ইয়াত দুটা ই আছে তেতিয়া দুটা ই গ'লে 5 - 2 মানে আমি কিমান সৰি 7 - 2 ইয়াত আমি 5 পাম ঠিক আছে 5 ways are different ঠিক আছে 5 numbers are different হয় না পাঁচটা বেলেগ হয় পাঁচটা ৱৰ্ড বেলেগ মানে PRSNT এইকেইটা বেলেগ হয় কিন্তু তোমাৰ যিটো ই আছে সেই দুটা একেই হয় ঠিক আছে সেইকাৰণে আমি ইয়াক কি কৰিম ইয়াক আমি চোৱা এতিয়া আমাক উলিয়াব লাগে ৰিকুৱাৰ্ড নাম্বাৰ অফ ৱেজ হ'ল এটা চোৱা ৰিকুৱাৰ্ড নাম্বাৰ অফ ৱেজ কি হ'ব 7 ডিভাইডেড বাই ফেক্টৰিয়েল 2 কাৰণ দুটা সেম ৱৰ্ড হয় গতিকে ফেক্টৰিয়েল 2 তলত আহিব ঠিক আছে এটা 7ক লিখিব পাৰো কি 7 * 5 * সৰি 6 * 5 * 4 * 3 * ফেক্টৰিয়েল 2 ঠিক আছে আৰু তলতো ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 2 কেনসেল গ'ল আৰু এইকেইটা যদি তোমালোকে মাল্টিপ্লাই কৰা তেতিয়া আনসাৰ আহিব তোমাৰ 2520 ঠিক আছে তোমালোকে মাল্টিপ্লাই কৰি চাব পাৰা 2520 ইয়াৰ আনসাৰ হ'ব ঠিক আছে সেই কাৰণে চোৱা যদি আমাক দুটা থাকিলে তেনেকৈ যদি তুমি বেলেগ এটা ৱৰ্ড লোৱা ঠিক আছে একেই নাম্বাৰৰ কি ল'ম চোৱা এতিয়া যদি মই ইয়াতে ডিফাৰেণ্ট ল'লোঁ ঠিক আছে সৰি ডিফাৰেণ্ট নালাগে বেলেগ এটা চোৱা বেলেগ এটা যদি তুমি কিবা লোৱা কি ল'ম চোৱা এৰেঞ্জ দে ল'লোঁ ঠিক আছে এৰেঞ্জত চোৱা AR আছে এইটো হয় নাই দুটা R আছে মানে ইয়াত 2 হ'ব মানে তোমাৰ 7/2 হ'ব মানে 7 ফেক্টৰিয়েল ডিভাইডেড বাই 2 ফেক্টৰিয়েল ঠিক আছে টোটাল ৱৰ্ড কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা সৰি এন 8টা ৱৰ্ড আছে মানে ফেক্টৰিয়েল 8 ডিভাইডেড বাই ফেক্টৰিয়েল 2 হ'ব বুজিলা ঠিক আছে এনেকৈ তাৰপিছত কৈছোঁ না চোৱা এতিয়া যিমান কৰি যাম তোমালোকে আৰু ভালদৰে বুজি পাৰি গৈ থাকিবা ঠিক আছে ইয়াত চোৱা ইয়াত কি হৈছে ইন হাউ মেনি ৱেজ কেন এ ক্ৰিকেট অফ 11 chosen out 14 players ঠিক আছে 14টা প্লেয়াৰৰ ভিতৰত তোমাৰ 11জন প্লেয়াৰ তুমি কেনেকৈ কিমানটা হেৰিয়াত উলিয়াব পাৰিবা কিমানটা ৱেইট চুজ কৰিব পাৰিবা ঠিক আছে ইয়াৰ কাৰণে আহিব কম্বিনেশ্যন ঠিক আছে কম্বিনেশ্যন আহিব এতিয়া চোৱা কম্বিনেশ্যন কি হ'ব 14টা প্লেয়াৰ আছিলে আমি কম্বিনেশ্যন ল'ম কিমানটা 11টা ঠিক আছে 14টা প্লেয়াৰৰ ভিতৰত আমি 11টা প্লেয়াৰ কিমানটা ৱেইট সলনি কৰিব পাৰিম এতিয়া চোৱা 14 - 11 কিয় আমি কৈছিলোঁ কাৰণ NCR = NCR n - r এই কথাটো আমি পঢ়ি আহিছিলোঁ হয় নাই দুইটা কি হয় ইকুৱেল হয় এটা চোৱা এইটো যদি আমি কৰিবলৈ যাওঁ এটা কি আহিব ইয়াত ওপৰত আহিলে তোমাৰ 14 * 13 * 12 হ'ল আৰু তলত আহিব তোমাৰ * 11 হ'ল আৰু এইটো আহিব তোমাৰ
কিমান 14 মাইনাছ 11 মানে থাকিলে কিমান তলত তোমাৰ 3 মানে ফেক্টৰিয়েল 3 মানে 3 ইনটু 2 ইনটু 1 হল এটো কেনেকৈ হল বুজিলা কাৰণ সো মই আগতে দেখাই আহিছিলো তোমালোকক NCR ৰ ফৰ্মুলা কি হয় ফেক্টৰিয়েল n ডিভাইডেড বাই ফেক্টৰিয়েল n ইনটু ফেক্টৰিয়েল n মাইনাছ r হয় ইয়াৰ হেতু যদি কোৱা তোমাৰ কি থাকিব ওপৰ NCR মানে 3 to 1 থাকিলে আৰু ওপৰ থাকিলে 14 13 12 হয় নে এত থাকিলে এটা এটো যদি সলভ কৰা তেতিয়া হলে তোমাৰ আনসাৰ আহিব 364 মানে তুমি 364 ওয়েজ কি কৰিব পাৰা ক্ৰিকেট টিমটো চুজ কৰিব পাৰা হল বুজিলা এটা তাৰ পিছৰ কোৱেশ্চন চাও In how many ways a committee of 6 members be selected from 7 men and 5 ladies consisting of 4 men and 2 ladies ঠিক আছে এটা আমাক কৈছে যে এখন কমিটি বনাব লাগে যত 7জন মেম্বাৰ সিলেক্ট কৰা হ'ব কাৰ পৰা 7জন মানুহ আৰু 5জন মাইকী মানুহৰ পৰা যত আমাৰ কি হ'ব 4জন মানুহ আৰু 2গৰাকী লেডিজ থাকিব ঠিক আছে এটা চোৱা আমি এটা কি কৰিব লাগে we have to select মানে আমি সিলেক্ট কৰিব লাগে কিমান 4জন মেন out of কিমান 7 আৰু 2 ladies কি হ'ব পৰা 5জনৰ ভিতৰত out of 5 হয় নে 5ৰ ভিতৰত দুগৰাকী চুজ কৰিব লাগে এতিয়া চোৱা 4 men out of 7 মানে আমি ইয়াত কে কম্বিনেশন আহিব মানে 7C 4 আৰু তেনেকৈ 2 ladies out of 5 মানে 5C 2 হল এটা চোৱা 7C 4 ক আমি কি লিখিব পাৰো 7C 3 কাৰণ আমি জানো যে NCR = NC n - r দুইটা কি হয় ইকুৱেল হয় গতিকে 7 - 4 আহিলে 3 আৰু ইয়াত 5 - 2 5C 2 ক আমি লিখিব পাৰো কি 5C 2 বুলিয়ে ঠিক আছে এটা এটা যদি আমি মাল্টিপ্লাই কৰো তেতিয়া হলে কি আহিব চোৱা 7 * 6 * 5 3 * 2 * 1 এটো হল 7C 3 কাৰণে আৰু 5C 2 কাৰণে আহিব 5 * 4 আৰু 2 * 1 হল আৰু তুমি যদি এটো সলভ কৰা এটা যদি মাল্টিপ্লাই কৰি পেলাই ক্যান্সেল কৰি পেলাই যদি এনেকৈ সলভ কৰা গৈ তেতিয়া ইয়াৰ আনসাৰ আহিব 350 ঠিক আছে এটা আমি কিমান বাৰ 350 ওয়েজ কি কৰিব পাৰো মানুহখিনি সিলেক্ট কৰিব পাৰো হল বুজিলা এতিয়া এনেকা ধৰণে আমি গুটে কোৱেশ্চনছখিনি কৰিব পাৰো আৰু যদি তোমালোকে এনে ধৰণৰ আৰু পাৰমুটেশন ৰিলেটেড যিবিলাক পৰীক্ষা এনেকুৱা ধৰণৰ কোৱেশ্চনছ মই যিবিলাক কোৱেশ্চনছ কৰালো তোমালোকক সেইখিনি আগৰ এক্সামত আহি গৈছে ঠিক আছে প্ৰিভিয়াস এক্সামত আহি গৈছে ঠিক আছে তোমালোকে পিয়াত PIQ বুলি ক'ব পাৰা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ হয় তাৰ পৰা লোৱা হৈছে গতিকে হেবিলাক পৰীক্ষাত আহি গৈছে গতিকে তোমালোকে এই কোৱেশ্চনছখিনি ভালদৰে ট্ৰাই কৰিবা আৰু ইয়াৰ ৰিলেটেড আৰু ধৰণৰ কোৱেশ্চনছ মই নেক্সট ভিডিঅ' সমূহত লৈ আহিম যাতে তোমালোকে বুজিবলৈ সহজ হোৱা ঠিক আছে আৰু থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ' আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেতিয়া হলে মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ লগৰ বন্ধু বান্ধৱী বা লগৰ সমনীয়া যিসকলে পৰীক্ষাটোৰ বাবে পঢ়ি আছে তেওঁলোকৰ লগতো শেয়াৰ কৰিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ'